ইহঁতকো কৈছোঁ অকলে খাই যিহেতু ভাল নালাগে নহয় বাৰু। ইহঁতে ঘৰৰ পৰা কি বস্তু লৈ আহিছে মানে এইফালে ইয়াৰ ঘৰৰ পৰা আনিছে এইখিনি আলু পিঁয়াজ চিয়াজ লৈ আহিছে। প্ৰথমে মই এইফালে বজাৰ কৰা হৈ গ'ল বাৰু পিকনিকটোৰ কাৰণে। এইফালে যিহেতু হাঁহ এটাহে সেইবাবে আৰু এইপিনে পূৰা হাঁহৰ মাংস দি দিলে। এইফালে কালাৰটো উঠিছে নে চাওকচোন, মছলাটো পূৰা বাকী দিলে একদম আৰু কাইক একদম যিহেতু এজন। আৰু এইফালে হৈ গ'ল মাংস দি দিয়া হ'ল লাইপাত আৰু ধনিয়াটো দিয়া হ'ল। লাইপাত ধনিয়া দিয়া হ'ল। এইফালে টেষ্ট কৰাত লাগি গৈছে আৰু এইফালে অবিনাশ এইফালে ৰক্তিম ভাই টেষ্ট কৰি মুখ চুখ মুচি আজৰি। আমি এতিয়া ভাতটো খাব লাগে। সকলোলৈকে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ আহি থকা বছৰটো যে সকলোৱে ভালে যাওক আৰু কুশলে যাওক। হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱেই বিচাৰোঁ। থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। আৰু যিহেতু হৈছে নতুন বছৰ অৰ্থাৎ 2025 চনৰ আজি হৈছে প্ৰথমটো দিন অৰ্থাৎ 1 জানুৱাৰী। আৰু আপোনালোকে ভিডিঅ'টো চাই হয়তো চাগে 2 জানুৱাৰী চাব পাৰে, নহ'লে 3 জানুৱাৰী চাব পাৰে। যিয়ে নহওক নতুন বছৰ বুলিলে যিহেতু সকলোৱে খানা খায় নহয়নে বাৰু। সেয়েহে মই ভাবিছোঁ ঘৰতে খানা খাম। মানে মোৰতো মন যায় বেলেগৰ লগৰ ল'ৰাৰ লগত গৈ মেলি দূৰত খানা খাবলৈ নহয়নে বাৰু, পিকনিক যাবলৈ। কিন্তু ময়ো যাব পাৰোঁ, কিন্তু মই যদি পিকনিক গুচি যোৱা হয় ন, ঘৰখনৰ মানে আমাৰ পিকনিক খোৱা মানুহ নাথাকিব। সেয়েহে মানে মই এনেদৰে পিকনিক যোৱা নাই, গৈছোঁ এনে 1 জানুৱাৰী দিনাখন গৈ পোৱা নাই। কেতিয়াবা যাওঁ 7 জানুৱাৰী 6 জানুৱাৰী তেনেকৈ ওলালে। সেয়েহে 1 জানুৱাৰী মই এনেকৈ এইদৰে ঘৰৰ পথাৰখনতে ত্ৰিপাল তৈ মেলি ঘৰতে আমি সকলোৱে মিলি খাইছোঁ। এইফালে আছে আমাৰ লুলু ভাই, মানে মোৰ ভাইটিটো। যিহেতু মই যদি দূৰণিত পিকনিক খাব গুচি যাওঁ ইয়াৰ কি হ'ব হয় নাই বাৰু, ই লোকৰ পিকনিক খোৱা চাই থাকিব, তাৰ মনটো বেয়া লাগিব। সেয়েহে লুলুকো লগত লৈ আৰু মা দেউতাকো লগত লৈ মেলি 1 জানুৱাৰী দিনটো এনেদৰে পিকনিক খাই আহিছোঁ। আৰু আজি পিকনিকটো বাৰু ঘৰৰ মানুহৰ লগত খাম, লগতে এইফালে গাঁৱৰ পোৱালি দুটাকো লৈ ল'লোঁ। এইপিনে আছে আমাৰ সৰু পটো আৰু এইফালে আছে গুঞ্জল ভাই। ইহঁতকো মানে পিকনিক খাবলৈ নিনিলে, সেয়েহে মোৰ লগতে লৈ আহিছোঁ, মোৰ লগতে পিকনিক খাম। আৰু লগত আছে আমাৰ ৰক্তিম ভাইও আহিছে আৰু 3জন মানে মোৰ লগৰে মাতি দিছোঁ, 3টা ভাই। আমি সকলোৱে মিলি খাব লাগিব আজি পিকনিকটো। আৰু এইপিনে চৌকা টৌকা খনা হৈ গ'ল আৰু ৰাতিপুৱা খোৱাৰ পৰা উঠিয়ে এইফালে ত্ৰিপালখন লগাই দিলোঁ, তম্বু তৈ দিলোঁ। পিকনিক বুলিলে যিহেতু তম্বুৰ তলত খাই ভাল লাগে নহয়নে বাৰু। এইফালে ৰাতিপুৱা উঠি মেলি ধুনীয়াকৈ তম্বুটোত লগাই দিলোঁ আৰু সেইপিনে সকলোৱে খাই আছে। আজি আমিও খাম পথাৰত এনেদৰে পিকনিক। লগত এইফালে মোৰ ভাইটিও আছে। তই যাওঁ খৰি চৰিবোৰ অলপমান গোটাকৈ। আৰু পিকনিকটো যিহেতু যিমানখিনি হৈছে মোৰ ফালৰ পৰা অলপমান ইনভেষ্ট কৰিছোঁ, মানে পইচাটো ইহঁতকো কৈছোঁ অকলে খাই যিহেতু ভাল নালাগে নহয়নে বাৰু। ইহঁতে ঘৰৰ পৰা কি বস্তু লৈ আহিছে মানে এইফালে ইয়াৰ ঘৰৰ পৰা আনিছে এইখিনি আলু পিঁয়াজ চিয়াজ লৈ আহিছে। প্ৰথমে মই এইফালে বজাৰ কৰা হৈ গ'ল বাৰু পিকনিকটোৰ কাৰণে। এইফালে যিহেতু হাঁহ এটাহে সেইবাবে 200 গ্ৰামৰ মিঠাতেল বটল আনিলোঁ। এইফালে শুকান জলকীয়া, এইফালে চাউল প্ৰত্যেকৰ ঘৰৰ পৰা লৈ আহিছোঁ। এইফালে হাঁহ বনাবলৈ মছলা, এইফালে জুইচিলা আৰু এজনৰ ঘৰৰ পৰা এইফালে লাই পাতটো দি পঠিয়াইছে পিকনিক খাবলৈ। এইফালে লাই পাত এইটো মছলা আৰু এইফালে লাই পাত ধনিয়া ঘৰৰ মাংস মছলা ধনিয়া ঘৰৰ পৰা অনা হৈছে। এইপিনে হাঁহটো লৈ অহা হৈছে আৰু ইহঁতেনো কিমাননো খাব নহয়নে বাৰু এপাহ হাঁহ, সেয়েহে খাই ভাল লাগে এনেদৰে। আৰু এইফালে ঘৰৰ পৰা বস্তু অলপমান তোলা হৈছে, চাউল পিঁয়াজ, এইফালে চালাডৰ বাবে বিট চিট চব দি পঠিয়াইছে। আজি এতিয়া বনাব লাগে পিকনিকটো। কৃষ্ণ বহু। এতিয়া যিহেতু চৌকাটো হৈছে নতুন, চৌকাটো প্ৰথমে জ্বলাই ল'ব লাগিব। নতুন চৌকাটো জ্বলাওঁতে বহুত টান, প্ৰথমে নজ্বলেই। আৰু তাতে আকৌ কেঁচা যে পথাৰৰ মাজত চৌকা, ঘৰত শুকান মাটিত জ্বলাবলৈ ভালেই। এতিয়া সেইবাবে প্ৰথমে চৌকাটো জ্বলা ল'ম। ফটো এইফালে গুচি আহ, এই ধোঁৱা লাগিব গাত। এইফালে এনেকৈ এতিয়া প্ৰথমে চৌকাটো জ্বলাই লৈছোঁ, জ্বলাই নাই বহুত টান আছে। এইফালে কাৰ্টন চাৰ্টন দি মেলি প্লাষ্টিকো লৈ আহিছোঁ এনেকৈ। আৰু এইবোৰ খৰি যে খৰিবোৰ দেখুৱাই দিয়া, খৰিবোৰ চবেই সিহঁতৰ ঘৰৰ পৰা লৈ আহিছে ইহঁত দুটা। মই খৰি গোটাবলগীয়া হোৱাই নাই, মই হাঁহ আনিব যোৱাই মানে এতিয়া খৰি চৰি যোগাৰ মেলি ৰেডি কৰি থৈ দিছে। এতিয়া মুঠতে মই হাঁহটো বনাবহে লাগে। আৰু মানে মই জীৱ হত্যা কৰি পোৱা নাই আজিলৈকে, সেইকাৰণে নকৰোঁ। লগৰ এটা আহিব, সি হাঁহটো মাৰিব, তাৰপৰা বাচিব লাগিব। এতিয়া প্ৰথমে জুইকুৰা ধুই লৈছোঁ, জ্বলিছে। আৰু সেইফালে বাঁহ খৰিও অনা আছে শুকান শুকান। এইফালে সময় দেখিলোঁ যে 12টা বাজি গ'ল, মানে 1টাই বাজিব হ'ল, হাঁহ মৰা মানুহ আহি নাপালেহি। সেইকাৰণে ওচৰৰ বৰ্তাহঁতি হাঁহটো মৰাই ল'লোঁ। আৰু বহুত টান দেই, এই বয়সো হৈছে বৰ্তাজনৰ, মানে মাৰি দিব পাৰিলে বুলি। আৰু সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত মৰম কৰে। এইবিলাক জোকাই আছে দেখিছে, অকৰা বৰ্তালৈ ভয় কৰা নে? ভয় লাগে ন? সেইবিলাক দেখিছে জোকাই থাকে এনেকৈ। আৰু এইপিনে হাঁহটো মাৰিলোঁ মাৰিলোঁ নহয়, খুব বেয়াকৈ মাৰিলোঁ। এইফালে আজি বিশেষ অতিথি ৰক্তিম ভাই, চুলি কালৰ পৰা একদম গানটো অফকচোন, গানটো অফকৰ কপিয়াই দেখিব গম নাপাওঁ নেকি? চুলিকাল চাহৰ মানুহটো একদম অৰ্থচ লাগিছে চুলিকালৰ পৰা দেই।
সিহঁতকেইটা ফোন কৰা মাতিব লাগে 1 বাজিবই হ'ল পাই লোকৰ খানা খাবলৈ হ'ল আমাৰ খানা চৌকা জ্বলিছিলে আকৌ নুমাই গ'ল এতিয়া ভাতটো প্ৰথমে বনাব লাগে আৰু এইপিনে এক গামলাৰ পৰা উতলি থকা গৰম পানী লৈ আহিছোঁ হাঁহ গুচাবলৈ যিহেতু গৰম পানী লাগে এতিয়া হাঁহটো মৰা হৈ গ'ল হাঁহটো এতিয়া গুচাই মেলি কাটিব লাগে সেইবাবে এইফালে গৰম পানী লৈ আহিছোঁ পূৰা ধোঁৱা ওলাই আছে এতিয়া প্ৰথমে হাঁহটো কাটি লওঁগৈ আৰু এইফালে হাঁহটো পূৰা উতলা পানীত জুবিয়াই দিলোঁ পাখিটো অলপমান কোমল কৰি দিলোঁ গুচাবলৈ ভাল পাবলৈ আৰু এইফালে ইহঁত দুটাক হাঁহ গুচাবলৈ লগাই দিলোঁ ভাল লাগিছেনে গুচা গুণ্ডল ভাই ভাল লাগিছেনে ভালে লাগিছে পাৰিবানে পাৰিম আমাৰ পুতুৱে পাৰিবানে গৰম ন অঁ সিহঁতি নোৱাৰে বাৰু মই এতিয়া লাগি মেলি হাঁহটো গুচাই মেলি লওঁ আৰু এইফালে আজি আমাৰ খানা গোটেইকেইটা একদম পাই গ'লি এইফালে আছে অবিনাশ এইফালে আছে আমাৰ ৰক্তিম ভাই দামী চিগেট আছে খাই আছে তাকে দেখুৱাই আছে হা পেকেটৰ নাম কি এডিছ আৰু এইফালে আছে আমাৰ মেইন কাৰিকৰ জুই পোৱা পুকুৰে মই ভৰাই দিছে আজি খানা পুৰা হ'বৰে বাকী কি খবৰ চবলে পইচা লৈ আছে কেলে শুভেচ্ছা থাকিল পইচা কিহৰ কাৰণে তুলিছ কৈ দে এ মালদা খাবলে কি মাল কি খাবি ৰকদিম মেজিক মোমেন্ট কেইটকা মেজিক মোমেন্ট কেটকা ল'ব কোৱালিটো 160 টকা পোৱালটো 160 টকা পোৱালি 160 টকা কেইটকা উঠিলে 300 আৰু কোনে দিয়ে না পইচা আৰু এই অবিনাশ আৰু ৰকদিমে এইটোৱে এই দুটা পইচা দিয়ে না পইচা আঞ্জা মাল খাব লাগে বুলি ভাবিছ নেকি 300 টকাটো আমি পুৰা মাংস খাব লাগিব ব্ৰইলাৰ কাৰণে ব্ৰইলাৰ আনিবলৈ গাইছ ধেমালি কৈছোঁ চবলৈকে নতুন বছৰ শুভেচ্ছা থাকিলে বাকী এইফালে কাৰিকৰ লাগি আছে ভাত পুৰা হ'ব আৰু ইহঁতি আহিলে যে পুৰা ডবল খানা হৈ যাব নতুন বছৰ অকণমান মৰম যাচিব ইউটিউব চেনেলটোৰ বাবে আপোনালোকলৈ সেইটো আশা থাকিল মজা মজা ধন্যবাদ বাকী বেয়া শব্দ কোৱাৰ কাৰণে বেয়া নাপাব বেয়া বস্তুৰ নাম যি নহওক অলপমান ধেমালি থাকে ৰক্তিম ভাই এইটো বাটৰ পৰা বুটলি আনিছে পেকেট এটা আৰু এইফালে কাৰিকৰ এইফালে আমাৰ পোৱালি এইফালে হাঁহ পুৰিব লাগিব হাঁহ লেপেট খালে পায় মাটিত আৰু হাঁহ যিমানে গৰম পানী দি চাফাকৈ নুগুচাওক কিয় পুৰি খোৱা মজাই বেলেগ নহয়নে বাৰু এইফালে হাঁহ পুৰিছে দেখিছিলে পদ্ধতিবোৰ বেলেগ ষ্টাইলত দেই এখন হাঁহ একদম গোটেইখন মানে নবনালেও হ'ল আজি পুৰি খাব পৰা একদম ইয়াৰ বুদ্ধি আছে হাঁহটো পূৰা ধুনীয়াকৈ পুৰি মেলি চাফা কৰি লৈছে একদম ভাতটো হৈছিলে ভাতটো হোৱাৰ পিছতে আমাৰ লগত এটা ঘটনা হৈ গ'ল যি নেকি তম্বুটো তৰিছিলোঁ ন তম্বু একদম খোল খাই গ'ল একদম সিহঁতি আকৌ নতুনকৈ তৰিছে এটা কাম কৰ তহঁত দুটা ধৰি থাক মই বনাই লওঁ তাৰপৰা এটা এটাকৈ খাম ৰক্তিম ভাই এনেকৈ ধৰি থাক এনেকৈ দুইটা চুকা দুইটা ধৰি থাক মই বনাই মেলি লওঁ এটাটো হাঁহ কাটি আছে আৰু এইপিনে মই আলু পিঁয়াজ কাটি হৈ গ'ল এইফালে ওলকবি আলু আৰু এইপিনে পিঁয়াজ ধুনীয়াকৈ কাটি হৈ গৈছে খানাটোৰ কাৰণে আৰু এইপিনে খৰিও আদায় হ'ল পাই খৰি অলপো আনিব লাগিব চাওকচোন এইফালে কিন্তু ত্ৰিপালখন পটককৈ খোল খাই গুচি গ'ল মানে বতাহটো দি দিলে খুটাকেইটা অলপমান ভাল নাছিলে যে সেইকাৰণে আৰু এইফালে তম্বুটো অলপমান তুই মেলি হৈ গ'ল এতিয়া আকৌ হাঁহটো কাটি হৈ গ'ল এতিয়া হাঁহৰ মাংসটো এইবাৰ ইয়াক দিলোঁ আপুনি ভাতটো ই বনালে কিবা কোনে বনাইছিলে তুমিয়ে বনাছিলা শুন ভিডিঅ' চাইছিলে না গাইছ কেলে নাচোৱা এইফালে ভাতটো ই পূৰা ধুনীয়াকৈ পায়স বনাই দিলে পায়স নহয় বাৰু ঠাণ্ডা হ'লে ঠিকেই হৈ পৰিব আৰু এইপিনে মাংস কিমানমান ওলালোঁ 1.5 কেজি ওপৰত 1.5 কেজি ওপৰত হ'ল এনেই কৈছোঁ 1 কেজিমান হ'ব এইপিনে হাঁহটো পূৰা কাটি মেলি হৈ গ'ল এতিয়া সেই হ'ল আমাৰ লগত থকা অকণমানি পোৱালি দুটা ক'ৰবাত গুচি গৈছে ঐ গুচি আহ নাযাবি তহঁতি ইহঁত দুটা চিঞৰি আছোঁ বা ইহঁত দুটা হেৰালে অলপমান বেয়া লাগিব ন কাৰণ নাথনি মোৰ ত্ৰিপালখন তৰা পৰা ইহঁত দুটা মোৰ লগতে আছে ইহঁততকৈ এতিয়া ইহঁতি কাইকৰহে লাগি গৈছে এইফালে আলু পিঁয়াজ চিয়াজ চব কটা হৈ গ'ল আৰু এইপিনে ধনিয়া চনিয়া শুকান জলকীয়া ই কাটি আছে ডালিম ক'লৈ বাপেকৰ নামত মাতিব নাপায় চৰি ৰক্তিম আহিব সিটো আহিছে কাইকৰ কিবা এটা কোৱা কি ক'ম এয়া খানা বনাইছোঁ আৰু এইপিনে কেৰাহী গৰম হৈ গ'ল এতিয়া দিব লাগে পিঁয়াজটো জলকীয়াটো দি দে মোৰটো বেয়া নেকি তই শুকান জলকীয়া জুইত দি দিছে ইয়াৰ জুইত জলকীয়া দিবা আমি থাকিব পাৰিম ইহঁত দুটা থাকিব পাৰিব নেকি পোৱালি দুটা পিঁয়াজটো দি দে খং উঠাই মাৰিব একদম ভাইটি সিহঁত আঁতৰাই দে চকীখন লয়গে যোৱা আমাৰ ঘৰত চকী এখন লৈ আহ যোৱা বোলে পূৰা পিঁয়াজ চিয়াজ দিয়া হৈ গ'ল চাচোন এখন কালাৰ কোনে কাটিছে ৰক দিম মই কাটিছিলোঁ পিঁয়াজ কোনে কাটিছে গুচাই দিছিলোঁ বাকলি কিয় ইমান দম হৈ আছে যে কিহৰ কাৰণে তহঁতৰ পিঁয়াজৰ সৈতে চুলি খান্দিলি নে ইমান দম যে দি আছে কিহৰ কাৰণে সেইটো ক তহঁতৰ এই নকওঁ লেতেৰা ভাষাকেইটা এতিয়া অন কেমেৰা ক চুতীয়াগিৰি একদম বেছি যে এইটো মাইকী টেনশ্যনত কাম চাম কৰি আছে এইটোতো এটা নগাঁও মাইকী ইয়াক টেষ্ট কৰি দিলে কোন জেগা নগাঁও ৰহা আৰু এইপিনে পূৰা হাঁহৰ মাংস দি দিলে এইফালে কালাৰটো উঠিছে নে চাওকচোন মছলাটো পূৰা বাকি দিলে একদম আৰু কাইকৰ একদম যিহেতু এজন
খাই কেনেকুৱা লাগে নাজানো আজি ইয়াকে বনাবলৈ দি দিলোঁ আৰু ইপিনে পানী চানী দিবলগীয়া হৈছে পানী দিব হৈছেনে নাই হোৱা ঐ পানী দিব পৰা হৈছে নাই পূৰা গাৰ্লফ্ৰেণ্ডৰ লগত ব্যস্ত একদম কথা পতাত মজা মজা সি পূৰা মাংস বনোৱাত লাগিছে ছোৱালীৰ লগত কথা পাতি খালি মাংসটো বেয়া নকৰিবি দেই ল'ৰা আৰু এফালে হৈ গ'ল মাংস দি দিয়া হ'ল লাইপাত আৰু ধনিয়াটো দিয়া হ'ল লাইপাত ধনিয়া দিয়া হ'ল এইফালে টেষ্ট কৰাত লাগি গৈছে আৰু এইফালে অবিনাশ এইফালে ৰক্তিম ভাই টেষ্ট কৰি মুখ চুখ মুচি আজৰি আমি এতিয়া ভাতটো খাব লাগে ইহঁত দুটাক আগতে দি দিলোঁ কাৰণ ইহঁতি তেতিয়াৰ পৰা আছে ন সিহঁতৰ ভোকো লাগিব পাৰে কাৰণে ইহঁত দুটাক দিছোঁ বাকী কেনেকুৱা আছে পোৱালি ভাল আছেনে মজা নে ইহঁত দুটাৰ পৰা দি দিলোঁ সিহঁতৰ কাৰণে জ্বলাটো অলপমান কমকৈ দিয়া হৈছিলে যদিও সিহঁতি জ্বলা পাইছে আৰু এইপিনে কি হ'ল ভাত খাওঁ দেই ভাত খাব লাগে উলিয়াই কাজিয়া নকৰিবি অহা বছৰ আকৌ এনেকৈ খাব লাগিব ন হেপী নিউ ইয়াৰ হেঙুন বেয়া জ্বলা আছে বে বেয়া জ্বলা আছে জ্বলা নে হেঙুন ওলাই গৈছে নে হেপী নিউ ইয়াৰ গাইছ হেপী নিউ ইয়াৰ নে মোৰ চাই কি কৰিলে এইকেইটাই একো নহয় আৰু এইফালে মাংস হৈ গ'ল এতিয়া ভাতটো বাঢ়িব লাগে আৰু ধুনীয়াকৈ খাব লাগে আমি এতিয়া কলপাত কাটিব লাগে কটাইখন কি হ'ল এইখন আমি এতিয়া কটাই লৈ প্ৰথমে কলপাতটো কাটি লওঁগৈ এইফালে আৰু হৈ গ'ল ফাইনেলি আজি আমাৰ 1 জানুৱাৰী পিকনিকটো খাবলৈ এইফালে পূৰা ৰক্তিম ভাই থালি আৰু এইপিনে থালি প্ৰজ্ঞান ভাই এইপিনে অবিনাশ কলপাতত মই ভাতটো বহুত খাওঁ কিন্তু এইটো বেয়া পাই লাভ নাই দেই খানাটো কলপাতত খাই ভাল লাগে হয় নহয় অবিনাশ ভাই আৰু এইপিনে ময়ো লৈ ল'লোঁ এতিয়া ধুনীয়াকৈ 1 জানুৱাৰী খানাটো এইবাৰ এনেদৰে আমি সকলোৱে মিলি খাই দিলোঁ এতিয়া মুঠতে খাবহে লাগে আৰু আৰু হৈ গ'ল এইফালে ফাইনেলি খানাটো খাই মেলি আৰু এতিয়া অলপমান নাচিবও লাগে দিয়কচোন মানে ডিজেটো অনা হৈছিলে কাৰণ কপিৰাইটৰ কাৰণে ডিজেটো মানে এক্সট্ৰা হৈ আছিলে এতিয়া পিনে ডিজে চিজে লগাই বুম এটা নিউ ইয়াৰ বুলি অলপমান নাচি মেলি ধেমালি কৰিব লাগে গানটো লগাব লাগে সেইপিনে আমাক খাই মেলি আজৰি চাউণ্ড নবহাবি মানে কপিৰাইট আহি যাব সেইবিলাক চাওকচোন কেনেকুৱা খাই বৈ অৱস্থা কৰিলে একদম ভাতৰ বাচন চাচন চব এতিয়া মদ ধুব লাগিব অবিনাশ ভাই যোৱাগত ধুই থৈ যাবি দেই ঠিক আছে আৰু এইপিনে আজি আমাৰ খানাটো হৈ গ'ল কিবা এটা কোৱা কি কবি কাইকৰ হিচাপে কিবা এটা কোৱা কাইকৰ হিচাপে পইচাটো দি ল কাইকৰ প্ৰথমতে তেনে মই নুসুধো হৈ গ'ল আৰু বাকী ভিডিঅ'টো ইমানে আছিল চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ক'ৰবাত দেখা ভুল মানে বনোৱা ভুল লাগিছে কমেণ্ট কৰি জনাব নেক্সট ধামাকা ব্লগৰ সৈতে লগ পাম আজিলৈ দিছোঁ বাই বাই আৰু আজি ভিডিঅ'টো চাগে চাই ভাল পাইছে কাৰণ হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ চবকে শুভেচ্ছা জনালোঁ নতুন বছৰ